पहली बार ये प्रयोग किया है कि हमारे लोग मेरा सोचा कि भाई सुप्रीम कोर्ट में भी कसम खाई जाती है, मगर गंगा ऐसी माँ है। যেটো আমাৰ অৰ্গেনাইজেশ্যন 10টা ট্ৰেড ইউনিয়ন সৰ্বভাৰতীয় 10টা ট্ৰেড ইউনিয়ন মিলি কনসেন্ট গঠন হৈছে আৰু আজি এই কনসেন্টৰ আমাৰ এটা বিশেষ অভিৱৰ্তন হৈ আছে য'ত এতিয়া আপোনালোকে জানে যে ভাৰতবৰ্ষত 29টা শ্ৰম আইন সলনি কৰি ইয়াক 4টা কোডত ভাগ কৰা হৈছে আৰু সেই 4টা কোডৰ ওপৰতে আজি এই সভাখন অনুষ্ঠিত হৈছে আৰু ইয়াত দেখা গৈছে আমিও এই 4টা কোডৰ সমৰ্থন কৰিছো। মই নেশ্যনেল ফ্ৰণ্ট অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে 4টা কোড যি দিয়া হৈছে এই 4টা কোডত বিভিন্ন ধৰণে ইয়াত এটা শ্ৰমিকৰ লাভৰ কাৰণে কৰা হৈছে। কাৰণ আপোনালোকে জানে যে আগতে কি হৈছে, আগতে শ্ৰমিকসকলে এবছৰ কাম 5 বছৰ কাম কৰিলেহে তেওঁলোকে গ্ৰেচুইটি পাইছিলে। এতিয়া এই কোডত আনিছে যে 1 বছৰ কাম কৰিলেও মানে ইয়াত মানে তেওঁলোকে গ্ৰেচুইটি পাব। সেইটো এটা নতুন এটা আইন হৈছে। দ্বিতীয়তে আপোনালোকে জানে যে বিভিন্ন ঠাইত মহিলা শ্ৰমিকো আছে, কিন্তু এই কোডত এনেকুৱা এটা আইন কৰিলে যে পুৰুষ আৰু মহিলাৰ সমানে দৰমহা, যিকোনো উদ্যোগত তেওঁলোকে কাম কৰক কিন্তু সমানে দৰমহা দিব লাগিব। সেইটো এটা ডাঙৰ সিদ্ধান্ত। আৰু আগতে এই গিগ ওয়াৰ্কাৰ যিবিলাক আছিলে, এই ওলা উবেৰ এনেকুৱা চলোৱা যিবিলাক সেই এমপ্লয়ীবিলাকে এতিয়াৰ পৰা ESIত সুবিধা পাব। তাৰমানে তেওঁলোকৰ যদি কিবা বেমাৰ আজাৰ হয় তেতিয়াহ'লে সেইটো চৰকাৰৰ ফালৰ পৰা ESIত তেওঁলোকে সুবিধা পাব। গতিকে এনেকুৱা ধৰণে বিভিন্ন সুবিধা আজি এই কোডত দেখা গৈছে। গতিকে এইকাৰণে আমি সমৰ্থন কৰিছোঁ। এটা কথা ঠিক যে কিছুমান অকণমান সালসলনি কৰাৰ প্ৰয়োজন আছে, যেনেকৈ যিটো শ্ৰমিকৰ ফেভাৰত নাই, শ্ৰমিকৰ মানে শ্ৰমিকে যিটো হেৰি ভাবাত নাই, সেই কথাবিলাক অলপ কিন্তু সলনি কৰাৰ প্ৰয়োজন আছে। আমি এই বিষয়ে আলোচনা কৰি আছোঁ আৰু হয়তো বহুত দিনৰ আলোচনা কৰি যিখিনি প্ৰাৱধান অলপ শ্ৰমিকৰ বিৰুদ্ধে নিচিনা আছে সেইখিনি আমি নিশ্চয় আলোচনা কৰি সমাপ্ত কৰিম, সংশোধন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।